হ্যাঁ গাইস, ওয়েলকাম ব্যাক টু মাই চ্যানেল ইউসুফ আপডেট। ইউসুফ আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ' লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক, মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ পুনৰ এবাৰ নতুন এটা ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ' লৈ, য'ত নেকি আজি আপোনালোকৰ মাজত মই আলোচনা কৰিম। চাওক, যিটো নেকি 2026 বৰ্ষৰ এছআৰ ফাইনেল লিষ্ট, যিটো ইলেক্টৰেল ফাইনেল লিষ্ট বা ভোটাৰ লিষ্ট 2026 হয়, সেই লিষ্টটো আপুনি কেনেকৈ আপোনাৰ মোবাইল ফোনটোৰ সহায়ত আপুনি কেনেকৈ ডাউনলোড কৰি পেলাই আপুনি আপোনাৰ নিজৰ নামটো ভোটাৰ লিষ্টত চাব পাৰিব। আৰু যদি কিবা কাৰণত আপোনাৰ নামটো কাটা গৈছে, ডিলেট হৈছে, সেই বস্তুটো আপুনি চাব পাৰিব। যদি আপোনাৰ নামটো এনেই কাটি দিছে বা ডিলেট হৈ গৈছে, এতিয়া আপুনি কি প্ৰচেছ ল'ব লাগিব বা কি কৰিব লাগিব, ক'ত কণ্টেক্ট কৰিব লাগিব, কোনটো ফৰ্ম ফিল আপ কৰিব লাগিব, কাৰ লগত যোগাযোগ কৰিব লাগিব, সবিশেষ আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' হওক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো যদি আপুনি নতুনকৈ চাইছে বা ভিজিট কৰিছে, আজি চেনেলটো এতিয়াই তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। হয়, আৰু আপুনি যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে, অনুগ্ৰহ কৰি পেজটো এতিয়া এটা লাইক দি পেলাই ফ'ল' কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব, কিয়নো মই মোৰ এইটো চেনেলত বা এইটো পেজত নিত্য নতুন ইনফৰ্মেটিভ কিছুমান ভিডিঅ' আপলোড কৰি থাকোঁ, যিবিলাক দৈনন্দিন জীৱনত আপোনাৰ খুবেই দৰকাৰী হয়। চ' আহক, পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চ' আহক, ইয়াৰ কাৰণে আপুনি পোনপ্ৰথমে কি কৰিব পাৰিব, চিম্পলি আপুনি আপোনাৰ মোবাইল ফোনৰ গুগল বা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব, তাত টাইপ কৰিব CEO আছাম বুলি। চিম্পলি এনেকৈ CEO আছাম বুলি লিখি পেলাই কিন্তু আপুনি চিম্পলি চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপুনি চিম্পলি কি কৰিব, চাওক, যিটো নেকি আছে ড্ৰাফ্ট PDF ইলেক্টৰেল ৰোল 2026 নিউ, আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু এনেকুৱা ধৰণৰ এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। আপুনি কিন্তু এই গোটেইখিনি প্ৰচেছ কিন্তু আপুনি NVSP পৰ্টেলত গৈ পেলাইও কিন্তু কৰিব পাৰিব। কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেম থাকে কাৰণে মই ইয়াত চিফ ইলেক্টৰেল অফিচাৰ আছাম, যিটো নেকি চাইড হয়, ইয়াত কিন্তু মই আপোনাক চাই দিছোঁ। চাওক, চিম্পলি আপুনি কি কৰিব, এই পেজটোত আহি পেলাই আপুনি চিম্পলি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে আপুনি তলত দেখা পাব ফাইনেল PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2026। অ'কে, আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিয়ক। এতিয়া চাওক, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি এইখিনি বস্তু ফিল কৰিব লাগিব। ফাৰ্ষ্টতে চাওক, ষ্টেট, ইয়াৰ অফ ৰিভিজন, ৰোল টাইপ। চাওক, ইয়াত কিন্তু ফাইনেল ৰোল হৈ আছে। ডিষ্ট্ৰিক্ট, ইয়াত আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পিছত আছে এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াৰ পিছত চিলেক্ট লেংগুৱেজ। আপুনি এইখিনি কৰি পেলাই চিম্পলি কি কৰিব, কেপচা ফিল কৰিব। কেপচা ফিল কৰাৰ পিছত আপুনি তলত চাওক চাৰ্চ কৰিব লাগিব। মই এইখিনি কৰি দিছোঁ, আপুনি চাই লওক। চিম্পলি চাওক, এইখিনি ফাইনেল ৰোললৈকে কিন্তু চিলেক্ট কৰা থাকিব। চিম্পলি আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো এনেকৈ চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপুনি চিম্পলি আপোনাৰ AC বা চাওক এছেম্বলি কনষ্টিটুৱেঞ্চি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত চাওক, লেংগুৱেজটো অট'মেটিক চিলেক্ট হৈ যায় আছামিছত। ইয়াৰ পিছত কেপচাটো ফিল কৰি দিব। চাওক, আপোনাৰ কেপচাটো বেলেগ আহিব, মোৰ কেপচাটো বেলেগ থাকিব। চিম্পলি চাওক, এনেকৈ কেপচাটো আপুনি ফিল কৰি পেলাই তলত আপুনি দেখা পাইছে চাৰ্চ বুলি এটা অপশ্যন আছে। আপুনি চিম্পলি ইয়াত আপোনাৰ যিটো পুলিং ষ্টেচন হয়, সেইটো চিম্পলি আপুনি ইয়াৰ পৰা চাৰ্চ কৰি ল'ব। ঠিক আছে, চাওক, এনেকৈ চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি লৈ পেলাই আপুনি কি কৰিব, চিম্পলি চাওক, এনেকৈ চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি লৈ পেলাই আপুনি চিম্পলি এনেকৈ ডাউনলোড অপশ্যনটো তেনেকৈ ক্লিক কৰি দিব। আৰু ডাউনলোডত এনেকৈ ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত যিটো নেকি PDF ফৰ্মেটৰ ফাইল হয়, সেইটো কিন্তু ডাউনলোড হৈ যাব। আপুনি চিম্পলি এনেকৈ অ'পেনত ক্লিক কৰি দিব। আৰু অ'পেনত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু এণ্টায়াৰ যিটো আপোনাৰ ডিটেইলছ থকা PDF হয়, নতুন সংশোধনীৰ যিটো ফাইনেল ৰোল হয়, ভোটাৰ ডিটেইলছ হয়, সেই গোটেইখিনি বস্তু কিন্তু আপোনাৰ সন্মুখত এনেকৈ দেখা দিব। আপুনি চিম্পলি কি কৰিব, এনেকৈ কিন্তু ইয়াৰ পৰা আপুনি চাই ল'ব পাৰিব। ঠিক আছে, ইয়াত যদি আপোনাৰ নামৰ এগেইনষ্টত ডিলেটেড লিখা আহিছে, চ' ইয়াত বহুতো ৰিজন থাকিব পাৰে। এটাটো হৈছে যদি দূৰত ক'ৰবাত বিয়া হৈছে, আপুনি যদি ডিলেট কৰাৰ কাৰণে পাৰ্মিশ্যন এলাউ কৰিছে বিয়ালক, দেন সেইটো কাটি যাব। অ'কে, আৰু এটাটো হ'ল কি হয়, আপোনাৰ যিজন পাৰ্চনৰ নামৰ এগেইনষ্টত ডিলেটেড বুলি লিখা আছে, তেখেত যদি মানে মাৰা গৈছে, তেনে ক্ষেত্ৰত ডিলেটেড আহিব। অ'কে, আৰু যদি কোনো ৰিজন নোহোৱাকৈ আপোনাৰ নামৰ এগেইনষ্টত এনেই ডিলেটেড আহিছে, আপুনি চিম্পলি অতি সোনকালে কি কৰিব, বিয়ালৰ লগত কণ্টেক্ট কৰক। তেখেতে আপোনাক উপায় দিব কেনেকৈ আপুনি আপোনাৰ নামটো আকৌ এবাৰ পুনৰ লিষ্টত আনিব পাৰিব। চ' যিয়ে নহওক, ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। লগতে যদি ফেচবুকত চাইছে, পেজটো এটা লাইক কৰি ফ'ল' কৰি দিব। থেংক ইউ, জয় অসম, বাই বাই।